কত মৰিলো এজনী উঠনি পৰা চিঞৰি আছো শুনা নাই নেকি এনি টাইম মানে মোবাইল ঘৰৰ কামবোৰ কোনে কৰিব জানো তাই একেবাৰে গোটেইজনী মহাৰাণী এখন কাম কৰিব বহিব এখন কাম কৰিব বহিব বেলেগৰ ভাগৰে নালাগে তাইহে ভাগ লাগে বোৱাৰী ঐ বোৱাৰী অ মা আপুনি মাতিছিলে কি হ'ল এবাৰ পৰা মাতিলে নুশুনা নেকি কি কৰি আছিলে ন ভিতৰত মানে মা মোৰ মায়ে ফোন কৰিছিলে সেইকাৰণে কথা পাতি আছিলোঁ অ মায়ে চাগে আৰু কথা লগাই দিছে হয়নে নহয় আমাৰ ঘৰখন কেনেকৈ ভাঙিব লাগে এই নাই নাই তেনেকৈ কিয় কৈছে আপুনি মোৰ মা তেনেকুৱা নহয় মোৰ মায়ে মোৰ ভালৰ চিন্তাই কৰে আৰু ঘৰখনৰো ভালৰ চিন্তা কৰে আমি যাতে সকলোৱে মিলা প্ৰীতিৰে থাকিব পাৰোঁ সেইটোৱে বুজায় হ'ব জানো নহয় কোনে কি ক'ব পাৰে এইবোৰ পৰীক্ষা পাছ কৰি থোৱা আছে মোৰ নাই নাই মা তেনেকুৱা নহয় মোৰ মা আপুনিহে আপোনাৰ ছোৱালীক কৈ থাকে চুপ মই থাক মুখখন বাঢ়িছে মোৰ মুখখনতো আপুনিয়ে বহাইছে ন ডাঙৰবোৰক দেখি দেখিহে সৰুবোৰে শিকে অ হয় নেকি তই এতিয়া কি পানী কেঁচুৱা হৈ আছ নেকি তোক আৰু এক্সট্ৰাকৈ শিকাব লাগে যে নাই মা মই মানে সেইটো পৰিৱেশত ডাঙৰ হোৱাই নাই আপোনালোকৰ ঘৰতহে সেইটো পৰিৱেশ পাইছোঁ এতিয়াতো মুখ নচলালে নহ'ব মুখখন চলাবই লাগিব কাৰণ আজিকালি মানুহে মুখ নচলালে ভাবে বোবা বুলি সেইকাৰণে তইচোন বহুত কথা শিকিলি এইবোৰ চাগে সকলোবোৰ মায়ে শিকাইছে চাওক মা মোৰ মাক বাৰে বাৰে মাজলৈ টানি আনিব কাৰণ মোৰ মায়ে এনেকুৱা শিক্ষা নিদিয়ে মোক মই আগতেও কৈছোঁ আৰু এতিয়াও কৈছোঁ যিখিনি শিকিব বুজিব লাগে সকলোখিনি আপোনাৰ পৰা শিকিছোঁ তোক বাবা কামলৈ যাবলৈ দে তাৰপিছত তোৰ এই মুখখন মই ভাঙি আছোঁ আৰে দুইজনী আজি একেলগে যে তই কি কথা পাতি আছিলে পিছে নাই এনেই মই বোলো বিহু আহিছে যে দুইজনী এযোৰ কাপোৰ ল'ব লাগিব তাকে দুজনীয়ে পাতি আছিলোঁ এতিয়ানো ক'ত পাম ল'বলৈ কাৰণে হয় তুমি কামত গ'লেহে পাৰিম ল'বলৈ কাৰণে একো নাই দিয়া দুইজনীকে এযোৰ কাপোৰ দি দিম আৰু বিহুত কাপোৰ নল'লে বেয়া লাগে নহয় তাকেইতো মই কাইলৈ যামগৈ নহয় তেতিয়া দুইজনীকে কাপোৰ কিনি দিম হ'বনে হ'ব মোৰ কাৰণে হ'ব বোৱাৰীয়ে বা কি ভাবে তাই একো নাভাবে তাইৰ কথা জানো নহয় মই হয়নে হয় আকৌ তুমি যেতিয়া দে তেতিয়া দিবা মোৰ একো আপত্তি নাই আৰু এই কাপোৰ চাপোৰৰ প্ৰতি মোৰ লোভো নাই ঠিক আছে তেনেহ'লে আহা ভাত খাওঁগৈ বৰকৈ ভোক লাগিছে ঠিক আছে ব'লা মা আপুনি আহক ভাত খাবলৈ তোমালোকে খোৱা গৈ যোৱাচোন মই গৈ আছোঁ ঠিক আছে তেনেহ'লে সেনেকুৱাকৈ ল'ৰাটোক পঠিয়াই ল'ব পাৰিলে মই এইজনীক শান্তিত থাকিব নিদিওঁ এইখন ঘৰত কিবা এটা নহয় কিবা এটা বদনাম উলিয়া হ'লে এইজনীক এইখন ঘৰৰ পৰা খেদিমেই কাৰণ ল'ৰাটোৱেতো ইয়াত কি হৈ আছে একো নাজানে তাই মোক কি বুলি ভাবিছে মোৰ ওপৰত উফাই ডাং কথা ক'ব আৰু মই সেইবোৰ সহ্য কৰি থাকিম না মই সহ্য কৰি থকা বিধৰ নহয় দেই অপেক্ষা কৰিছোঁ সেই দিনটোলৈ যেতিয়া এইখন ঘৰৰ পৰা ল'ৰাটো যাবগৈ তাৰপিছত মোৰ আচল খেলখন দেখাই আছোঁ তোক মোক তই চিনি পোৱা নাই এতিয়া চিনি পাবি মোৰ আচল ৰূপটো তোৰ ওচৰত এতিয়াহে দেখুৱাম মই তাৰপিছত ক'ব লাগিব তই কি মানুহ পাল্লাত পৰিলোঁ মই শুন মই গৈ থাকোঁ দিয়া ভালকৈ থাকিবা হ'ব দিয়া ভালকৈ থাকিম তুমিও ভালকৈ যাবা তুমি মোৰ কথা চিন্তা কৰিব নালাগে আৰু মোৰ কথা চিন্তা কৰি আকৌ তুমি ভাত নোখোৱাকৈ নাথাকিবা হ'ব নাথাকো দিয়া মই গৈ পাই ফোন কৰিম আৰু পইচা পঠিয়াই দিম নহয় তেতিয়া তোমালোক দুজনীয়ে কিবা কিবি কিনি ল'বা হ'ব নালাগে দিয়ক ঘৰখনো চলাব লাগিব নহয় আপুনি অকলে কিমাননো চলাব মোৰ যদি কিবা কাম এটা থকা হয় তেতিয়া দুইজনে ঘৰখন চলালোঁ হয় নালাগে দিয়া মই আছোঁ নহয় সকলোখিনি মেনেজ কৰিব পাৰিম ঠিক আছে তেনেহ'লে ভালকৈ যাবা মা ক'ত গ'ল তই যাবলৈ ওলালি নেকি ওলালোঁ মা তোমালোকে ভালকৈ থাকিবা মোৰ কথা চিন্তা কৰি তোমালোকে ভাত পানী নোখোৱাকৈ নাথাকিবা মই তোমালোকক ফোন কৰি দিম হ'ব দে তই খালি ভালে ভালে গৈ পালেই হ'ল আৰু ঠিক আছে হ'ব দিয়া মই বাৰু গৈ থাকিম সিহঁতবোৰ ৰৈ আছে চাগে দেৰি হ'লে আৰু ট্ৰেইন মিছ হৈ যাব নহয় ঠিক আছে যা বোৱাৰী যোৱাচোন তুমি মোৰ কাৰণে চাহ একাপ বনোৱাকৈ ঠিক আছে হ'ব মা মই বনাই আনোগৈ ৰ'ব এতিয়াহে মজাটো দিম বৰ বেছি তেল ফাটি আছিলে নহয় এতিয়া ঘৰখনত আমি দুজনীহে গিয়ে নাই নহয় কোনে কি কৰিব এতিয়া মা এই কাপ লওক চাহ দিয়া এই কাপনো চাহ বনাইছেনে তই চাহ একাপো মানে ভালকৈ বনাবলৈ নাজানো এনেই আৰু বোৱাৰী আহিব লাগে আহিলি আৰু মা মইতো ভালকৈ চাহ বনাইছিলোঁ কিনো বেয়া পালে আপুনি কি বেয়া পালোঁ ইমান বেছি চেনি দিছ যে বস্তুবিলাক মানে উপাঙতে উৰাব খোজো তোৰ বাপেৰৰ ঘৰৰ পৰা পইচা দি পঠিয়াইছিলে নেকি চব বস্তু যে এগাল দিয় মা প্ৰত্যেকটো কথাতে মোৰ ঘৰৰ মানুহক নাজানিব মই আপোনাক আগতে কৈছোঁ আৰু এতিয়াও কৈছোঁ আপোনাৰ যি ক'বলগীয়া আছে মোক কওক মই বেয়া নাপাওঁ কিন্তু মোৰ ঘৰৰ মানুহক নাটানিব মাজলৈ কিন্তু বেয়া কথাটো ক'লোঁ বাপেৰৰ ঘৰৰ পৰা দি পঠিয়াইছে বুলিহে কৈছোঁ নিদিলেতো গাত লাগিবই ন আজিলৈকে ফুটা কৰি এটা দি পাইছে ইয়াৰ পৰা টোপোলা বানি নিবলৈহে জানে তাৰ পৰাতো একো টোপোলা বানি আনিবলৈ নাজানে হ'ব মা হ'ব ইমান ঠাট্টা কাজ্জা কৰি থাকিব নালাগে কথা ক'লে মানে গা জ্বলেই নাই মা মোৰ গা জ্বলা নাই নোহোৱা কথাবোৰ কৈ থাকিলে মোৰ খং উঠে হ'ব মোৰ খং উঠাজনী মোৰ ছোৱালীজনীয়ে ফোন কৰোঁ তোক আজি এইখন ঘৰৰ পৰা বাহিৰ কৰি দিম তই কি বুলি ভাবিছ মই নোৱাৰো বুলি ভাবিছ নেকি তোৰ গিৰিয়ে আজি গ'লগৈ নহয় তাক ক'ম যে তোৰ ঘনীয়ে পলাই গ'ল বেলেগলৈ কি আপুনি ইমান তললৈ যাব পাৰে এইটো আকৌ তললৈ যোৱাৰ কথা কি হ'ল ঘৰখন ভাল কৰিবলৈ কাৰণে সুলক্ষণীজনীক উলিয়াই পঠিয়াব লাগিব তেতিয়াহে ঘৰখন ঠিকেই থাকিব হয় নহয় সেইকাৰণে তোক এইখন ঘৰৰ পৰা চাফা কৰি দিম বুলি ভাবিছোঁ
তই থকাৰ কাৰণে বহুত লেতেৰা হৈ আছে আৰু এনেই টকাখিনি খৰচ হৈ আছে। মই অকলে নুলিয়াম, মোৰ ছোৱালীজনীকো ফোন কৰি মাতি দিওঁ, দুইজনী একেলগে ওলাম। হেল্ল' মাইনা, ককায়ে গ'ল, তই সোনকালে আহ, দেৰি নকৰিবি। তাইক সোনকালে এইখন ঘৰৰ পৰা খেদি পঠিয়াব লাগিব। আছে তাই মোৰ সন্মুখতে আছে। কি কৰিব পাৰিব তাই? একো কৰিব নোৱাৰে। আগতে ল'ৰাটো থকাৰ কাৰণে কিবা কিবি কথা লগা হ'লেও সাৰি যাব পাৰে, এতিয়া ক'ত সাৰিব পেটিয়ে? অলপ সময় ধৈৰ্য ধৰ, মোৰ ছোৱালীজনী আহি আছে। মই এতিয়া এখেতক ফোন কৰি জনাই দিম আপোনালোকে মোৰ লগত কি কৰিব বিচাৰিছে। জনা তোৰ ফোনটো ক'ত আছে তই জান নেকি? তোৰ ফোনটো মোৰ লগত আছে। কি? মোৰ ফোনটো দিয়ক। কিয় লাগে তোমাক ফোন? কথা লগাবলৈ কাৰণে? মই কৈছোঁ মোৰ ফোনটো দিয়ক। অ' মা, মই আহিলোঁ, তই আহিলি ভালে কৰিলি। ধৰ। অ'কে মা। বাইদেউ মোক এৰি দিয়ক, মা মোক এৰি দিয়ক। আপোনালোকে এইবোৰ ভাল কাম কৰা নাই। তেওঁ শুনিলে আপোনালোক দুজনী কি কৰিব ঠিক নাই। শুনিলেহে কিবা কৰিব, গম পালেহে কিবা কৰিব, গম নাপালে কি কৰিব? সিটো এতিয়া বাহিৰত যাবলৈ ওলাইছে, এতিয়াতো বহুত দিন লাগিব গৈ পাওঁতে। তাকেই তইনো অকলে এইখন ঘৰত থাকি কি কৰিবি? যা গৈ আকৌ তইও। নাই আপোনালোকে প্লিজ মোক এৰি দিয়ক, মই আৰু মুখে তৰ্ক নকৰোঁ। হয়নে বাৰু? তোৰ কথা মই শুনিবলৈ আহিছোঁ। ঐ কি চাই আছ? ল'বলৈ মা এইবোৰ তোমালোকে কি কৰি আছা তাইৰ লগত? তই মই তইচোন ট্ৰেইনত উঠিব গৈছিলি, কেনেকৈ ঘৰলৈ আহিলি? ট্ৰেইনখন মিছ হৈ গ'ল, সেইকাৰণে ঘূৰি আহিবলগীয়া হ'ল। আৰু ভগৱানে চাগে এইটোকে বিচাৰিছে, ট্ৰেইনখন মিছ হৈ যোৱাটো। কাৰণ ঘৰত আহি এইবোৰ দেখিব লাগিব নহয়। কি কৰি আছা তাইৰ লগত? আৰু বা তুমি তাইৰ হাতত কিয় ধৰি আছা? এৰি দিয়া এতিয়া তাই দুখ পাইছে। নাই মই এনেই ধৰিছিলোঁ, তাই মূৰটো ঘূৰাই গৈছিলে যে সেইকাৰণে মই হাতত ধৰিছিলোঁ। মনে থাকা, মিছা কথা আৰু কিমান ক'বা? তোমালোক মাক জীয়েক দুজনী মিলি মোৰ পত্নীক এইখন ঘৰৰ পৰা বাহিৰ কৰিব খুজিছা মানে? নাই কিয় তেনেকৈ কৈছে? মই আকৌ বোৱাৰীজনীক কিয় ঘৰৰ পৰা খেদি দিম? মনে থাকক, আৰু কিমান নাটক কৰিব? নিজ চকুৰে দেখি আছোঁ মই, তাইক তোমালোকে টনা আজোৱা কৰি এইখন ঘৰৰ পৰা বাহিৰ কৰিব খুজিছা। তোমালোকৰ যদি ইমানেই অশান্তি তাই এইখন ঘৰত থকাটো, তেনেহ'লে ময়ো নাথাকোঁ। আমি দুয়োজনে ওলাই যাওঁগৈ ন এইখন ঘৰৰ পৰা, তেতিয়া থাকিবা তোমালোকে। তুমি আহা মোৰ লগত, আৰু এক ছেকেণ্ডো এইখন ঘৰ নাথাকোঁ। যিখন ঘৰৰ মানুহে তোমাক ইমান অত্যাচাৰ কৰি আছে, মই কেনেকৈ সহ্য কৰিব পাৰিম? কাৰণ মই তোমাক প্ৰতিশ্ৰুতি দি আনিছিলোঁ ন, তোমাক যে সুখত ৰাখিম মই তোমাক কেতিয়াও দুখত ৰাখিব নোৱাৰোঁ। ব'লা ইয়াৰ পৰা। বাবা নামাতিব মোক, মই আপোনাৰ ল'ৰা নহয় আজিৰ পৰা। ব'লা। ব'লা। কি হৈ গ'ল বাৰু এইবোৰ? লোকৰজনীক উলিয়াব যাওঁতে নিজৰটো গুচি গ'ল। কি কৰোঁ বাৰু এতিয়া মই? কি কৰিব লাগে আৰু? তুমি ভালে পাব লাগে ন, এইখন ঘৰত তুমি ৰাণীৰ দৰে খাব পাৰিবা এতিয়া। কোনো তোমাৰ লগত তৰ্ক কৰা মানুহো নাই। মনে থাক, ল'ৰাটো খুৱাই আছিলে কাৰণে খাই আছিলোঁ, এতিয়া মোক কোনে খুৱাব? তই খুৱাবি নেকি? নাই মা, কি কথা ক'বলৈ আহিছে? মোৰ 2টা সন্তান আছে, মোৰ মানুহটোৱে এটা প্ৰাইভেট জব কৰে, আৰু মই আপোনাক কেনেকৈ খুৱাব পাৰিম? ঘৰখন চলাওঁতে ইমান টকা যায়, ল'ৰা ছোৱালীকেইটা পঢ়াওঁতে ইমান টকা যায়, আৰু আপোনাৰ খৰচ কেনেকৈ মই উঠাব পাৰিম? নোৱাৰোঁ দেই মা, মই আপোনাক লৈ যাবলৈ কাৰণে। মই গৈ থাকোঁ এতিয়া। কি হৈ গ'ল এইবোৰ? কি কৰোঁ বাৰু এতিয়া মই? ল'ৰা ছোৱালী হালো গ'লগৈ, মই বিচাৰি যাবই লাগিব, সিহঁতক উভতাই আনিবই লাগিব, নহ'লে মই অকলশৰে এইখন ঘৰত কেনেকৈ থাকিব পাৰিম? যাওঁ, মই বিচাৰি যাওঁ। তুমি আকৌ কেলৈ কান্দি আছা? এনেকৈ কান্দিব নাপায় নহয় এনেকৈ কান্দিবলৈ কাৰণে। আমি এতিয়া ক'ত যাম পিছে? ভাড়া ৰুম এটা লৈ পেলাই তাতে থাকিব লাগিব। সেইখন ঘৰত তোমাক ইমান কষ্ট কৰি থ'ব নোৱাৰোঁ নহয়। পইচা আছে জানো তোমাৰ লগত? তুমি পইচাৰ কথা চিন্তা কৰিব নালাগে, মোৰ মোবাইলটো বিক্ৰী কৰি দিলোঁ। কি? তোমাৰ মোবাইলটো আকৌ কিয় বিক্ৰী কৰি দিলা? বিপদে আপদে মোবাইলটো লাগেই ন। তোমাৰ লগত থাকিলে আৰু এটা মোবাইল কিনি ল'ম দিয়া। মই কাম নকৰাকৈ নাথাকোঁ নহয়, কাম কৰিম। তথাপিও ন, মোবাইলটো বিক্ৰী কৰিব নালাগিছিলে। হ'ব দিয়া, তুমি এতিয়া কান্দা বন্ধ কৰাচোন। ঠিক আছে। এইজনীহে মোৰ ভাল ৱাইফ। বাবা তহঁতি ইয়াতে আছা, মই গোটেইখন বিচাৰি ফুৰিছোঁ তহঁতক। কিয় আহিলে আকৌ? কিয় বিচাৰি ফুৰিছে আমাক? বাবা মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল, তহঁতক নিবলৈ আহিছোঁ। ব'ল ঘৰলৈ ঘূৰি ব'ল, যি হ'ল আৰু সেইবোৰ সকলো পাহৰি যা। নাই নোৱাৰোঁ আৰু সেইখন ঘৰলৈ যাবলৈ, যিখন ঘৰত মোৰ পত্নীক সন্মানেই নকৰে, মৰম নকৰে। মই কৈছিলোঁ মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল, এবাৰলৈ ক্ষমা কৰি নিদিয়নে মায়েৰক? হ'ব দিয়ক, ক্ষমা কৰি দিয়ক। তেখেতে নিজৰ ভুল বুজি পাইছে ন, আৰুনো কি লাগে? তুমি ইমান সহজে কেনেকৈ মান্তি হ'লা? মানুহ মাত্ৰেই ভুল, তেখেতৰো কিবা এটা ভুল হৈ গ'ল আৰু। হ'ব, তুমি কৈছা যেতিয়া মই মান্তি হৈছোঁ, কিন্তু এটা কথা মনত ৰাখিব, আৰু যদি নেক্সট টাইম এনেকুৱা ভুল কৰে নহয়, মই কিন্তু সঁচাকৈ এনেকৈ আকৌ চকু পানী ওলালেও মই আৰু সেইখন ঘৰলৈ যাবলৈ নাই। হ'ব পাপা, মই আৰু এনেকুৱা কেতিয়াও নকৰোঁ। বোৱাৰীজনীক নিজৰ ছোৱালী নিচিনাকৈ ৰাখিম। বোৱাৰী তুমি মোক ক্ষমা কৰি দিবা, মই তোমাক বহুত অত্যাচাৰ কৰিছিলোঁ। ঠিক আছে মা, মই সেইবোৰ ধৰি থকা নাই নহয়। ব'লা এতিয়া ঘৰলৈ ব'লা। ঠিক আছে মা, ব'লক। তুমিও আহা আকৌ। ঠিক আছে, ব'লা।